নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ শুকুৰবৰীয়া জুম্মা নামাজৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণ, শ নামাজীৰ মাজত লাগিল হোৱা ধোৱা, মছজিদত সংঘটিত হয় এই ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা। শুকুৰবৰীয়া জুম্মা নামাজৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণ, শ নামাজীৰ মাজত লাগিল হোৱা ধোৱা, মছজিদত সংঘটিত হয় আত্মঘাতী বোমা বিস্ফোৰণ। এই ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঘটনাত সন্ত্ৰাসবাদী সংগঠন জড়িত থকাৰ সন্দেহ। দিনৰ 1:45 সংঘটিত হয় এই ভয়ংকৰ বোমা বিস্ফোৰণ। পাকিস্তানৰ ৱাজিৰিস্তানৰ মৌলানা আব্দুল আজিজ মছজিদত আইডি বিস্ফোৰণ সংঘটিত হয়। আত্মঘাতী বোমাৰুৱে সংঘটিত কৰে এই ভয়ংকৰ বোমা বিস্ফোৰণ। পৰৱৰ্তী খবৰ, তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কালি সন্ধিয়া ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিমানবন্দৰতে অমিত শ্বাহক উষ্ম আদৰণি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অমিত শ্বাহৰ এই ভ্ৰমণৰ সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, হোলীৰ আনন্দৰ মাজতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰাসকল সাজু হওক আৰু জানি লওক এইসমূহ নিয়ম। এইবাৰ নিৰ্বাচনত মানি চলিব লাগিব কেইবাটাও নিয়ম। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। আহি গ'ল প্ৰাৰ্থীৰ যোগ্যতাৰ 33টা নিয়ম। এই 33টাকৈ নিয়ম মানি চলিব লাগিব এইবাৰ প্ৰাৰ্থীসকলে। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ হ'লে কি কি নীতি নিয়ম মানি চলিব লাগিব চাওঁ আহক। 1 নম্বৰ, নিৰ্বাচন খেলিবলৈ আপোনাৰ বয়স হ'ব লাগিব নিম্নতম 21 বছৰ। 2 নম্বৰ, প্ৰাৰ্থীগৰাকী বাল্য বিবাহ কৰোৱা ব্যক্তি হ'ব নালাগিব। 3 নম্বৰ, পৰিয়ালৰ কোনো ব্যক্তি হ'ব নালাগিব বাল্য বিবাহৰ সৈতে জড়িত। 4 নম্বৰ, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী অৰ্থাৎ জেনেৰেল কাষ্টৰ হ'লে মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব। 5 নম্বৰ, ST, SC, OBCৰ প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণীলৈকে পঢ়া। 6 নম্বৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে যিকোনো প্ৰাৰ্থী হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। 7 নম্বৰ, জিলা পৰিষদৰ ক্ষেত্ৰতো প্ৰাৰ্থীগৰাকী হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। 8 নম্বৰ, প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব যদিহে সন্তান দুটাতকৈ অধিক আছে। 9 নম্বৰ, 2018 চনৰ 19 মাৰ্চৰ পূৰ্বে দুটাতকৈ অধিক সন্তান থকা প্ৰাৰ্থীয়েহে এইবাৰ নিৰ্বাচনত কৰিব পাৰিব প্ৰতিদ্বন্দ্বিতা। 10 নম্বৰ, নৈতিক স্তৰণ সম্পৰ্কীয় অপৰাধত চৰকাৰী চাকৰি যোৱা ব্যক্তি অযোগ্য বিবেচিত হ'ব, তেওঁলোকে নিৰ্বাচন খেলিব নোৱাৰিব। 11 নম্বৰ, দেউলীয়া ঘোষিত হোৱা ব্যক্তিয়েও খেলিব নোৱাৰিব নিৰ্বাচন। 12 নম্বৰ, চৰকাৰী অনুদান পোৱা ব্যক্তিয়ে খেলিব নোৱাৰিব নিৰ্বাচন। 13 নম্বৰ, চৰকাৰী পদত অধিষ্ঠিত হৈ থকা ব্যক্তিয়ে খেলিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচন। 14 নম্বৰ, গাঁও পঞ্চায়ত আৰু জিলা পৰিষদৰ পাৰিশ্ৰমিক পোৱা প্ৰাৰ্থী হ'ব অযোগ্য অৰ্থাৎ তেওঁলোকেও নিৰ্বাচন খেলিব নোৱাৰিব। 15 নম্বৰ, কৰ মাচুল পৰিশোধ কৰিবলৈ বাকী থকা ব্যক্তিয়েও খেলিব নোৱাৰে নিৰ্বাচন। 16 নম্বৰ, সমবায় সমিতিৰ ঋণ পৰিশোধ কৰিবলৈ থকা ব্যক্তিয়েও খেলিব নোৱাৰে নিৰ্বাচন। 17 নম্বৰ, বাসস্থানত চেনিটাৰী নথকা ব্যক্তিক অযোগ্য ঘোষণা কৰা হ'ব। 18 নম্বৰ, প্ৰাৰ্থীজন ৰুল 5/1995ৰ আধাৰত একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব। 19 নম্বৰ, গাঁও পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা 5 বছৰ হ'ব লাগিব। 20 নম্বৰ, আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা 5 বছৰ হ'ব লাগিব। 21 নম্বৰ, জিলা পৰিষদৰ কাৰ্যকাল প্ৰথম সভাৰ পৰা 5 বছৰ হ'ব লাগিব। 22 নম্বৰ, মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতা সম্পৰ্কীয় শপতনামা। 23 নম্বৰ, দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ অৰিজিনেল
25 নম্বৰ জমা দিব লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ 26 নম্বৰ জমা দিব লাগিব বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ 27 নম্বৰ জমা দিব লাগিব জাতিগত প্ৰমাণপত্ৰ 28 নম্বৰ জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ 29 নম্বৰ জমা দিব লাগিব শেহতীয়া খাজনা ৰচিদ 30 নম্বৰ জমা দিব লাগিব আঞ্চলিক পঞ্চায়তৰ এনঅচি 31 নম্বৰ খুলিব লাগিব প্ৰাৰ্থীৰ নামত নতুন বেংক একাউণ্ট 32 নম্বৰ জমা দিব লাগিব প্ৰস্তাৱকৰ নথি আৰু 33 নম্বৰ জমা দিব লাগিব গাঁও প্ৰদানৰ প্ৰমাণপত্ৰ এইসমূহ নীতি নিয়ম মানি চলিলে আৰু এইসমূহ যোগ্যতা থাকিলে আপুনি এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব এই কথা জনাইছে ভাৰতীয় নিৰ্বাচনী আয়োগে দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিত চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী অহা 18 মাৰ্চ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আহি আছে প্ৰচণ্ড ঘূৰ্ণীবতাহ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আহি আছে প্ৰচণ্ড ঘূৰ্ণীবতাহ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা বৰষুণ 18 মাৰ্চ পৰ্যন্ত অসম তথা উত্তৰ পূবত অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সময়ছোৱাত অসমত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে হ'ব বজ্ৰপাত আৰু শিল বৰষুণ এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰৱৰ্তী খবৰ দেশবাসীলৈ ভাল খবৰ দেশত শীঘ্ৰে ইণ্টাৰনেট সেৱা প্ৰদান কৰিব ইলন মাস্কৰ সংস্থা ষ্টাৰলিংকে দেশবাসীয়ে লাভ কৰিব ৰকেটৰ গতিত ইণ্টাৰনেট কিয়নো ষ্টাৰলিংকে ছেটেলাইটৰ জৰিয়তে ইণ্টাৰনেট সেৱা প্ৰদান কৰিব আপুনি বাৰু জানেনে ষ্টাৰলিংকৰ ৰিচাৰ্জৰ দাম কিমান দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে অসম্ভৱ হ'ব ষ্টাৰলিংকৰ ৰিচাৰ্জ 10,000 পৰা আৰম্ভ হৈ 52,000 টকালৈকে দিব লাগিব গ্ৰাহকে ৰিচাৰ্জৰ নামত যেটো দেশৰ সাধাৰণ দৰিদ্ৰ লোকৰ বাবে অসম্ভৱ আৰু সেই হেতুকে ভাৰতত এয়াৰটেল আৰু জিঅ'ৰ হাত ধৰি প্ৰৱেশ কৰিছে ষ্টাৰলিংকে এতিয়া এয়াৰটেল আৰু জিঅ'ত এই সুবিধা মাত্ৰ 1,000 টকাতে লাভ কৰিব দেশৰ সাধাৰণ জনতাই পৰৱৰ্তী খবৰ এই ফটোখনত থকা আৰক্ষী বিষয়াগৰাকীলৈ মন কৰক আপোনাৰ মনত আছেনে এইগৰাকী গুণ্ডাৰূপী ওচি ভাৰ্গৱ বৰবৰাৰ কথা গুৱাহাটীত এগৰাকী ডেলিভাৰী বয়ৰ ওপৰত গুণ্ডাগিৰি দেখুৱাইছিল এইগৰাকী ওচি ভাৰ্গৱ বৰবৰাই আৰু মাত্ৰ 4 মাহৰ পিছতে পুনৰ চাকৰিত যোগদান কৰিলে এইগৰাকী ওচি ভাৰ্গৱ বৰবৰাই এতিয়া প্ৰশ্ন হৈছে ভাৰ্গৱ বৰবৰাৰ পৰা কিমান সুৰক্ষিত সাধাৰণ জনতা ডেলিভাৰী বয়ক প্ৰহাৰ কৰা ভাৰ্গৱ বৰবৰাই পুনৰ ঘূৰাই পালে চাকৰি মাত্ৰ 4 মাহৰ ভিতৰতে ভাৰ্গৱ বৰবৰাই যোগদান কৰিলে চাকৰি ফাঁচী বজাৰৰ ৰাজপথত সামান্য কথাতে ডেলিভাৰী বয়ক প্ৰহাৰ কৰিছিল এইগৰাকী ওচি ভাৰ্গৱ বৰবৰাই কটনৰ ছাত্ৰ জ্ঞানদীপক প্ৰহাৰ কৰা ভাৰ্গৱ বৰবৰাৰ পুনৰ অসম আৰক্ষীত যোগদান গোৱালপাৰাৰ 17 নং অসম আৰক্ষী বেটেলিয়নত যোগদান ভাৰ্গৱ বৰবৰাৰ উল্লেখযোগ্য যে ডেলিভাৰী বয়ক প্ৰহাৰ কৰাৰ বাবে ভাৰ্গৱ বৰবৰাক নিলম্বন কৰিছিল তদানীন্তন ডিজিপি জিপি সিঙে আৰু নিলম্বিত ভাৰ্গৱ বৰবৰা এতিয়া পুনৰ অসম আৰক্ষীত চাকৰি কৰিব 15 নৱেম্বৰ 2024ত সংঘটিত হৈছিল আৰক্ষীয়ে সাধাৰণ লোকক প্ৰহাৰ কৰাৰ এই ঘৃণনীয় ঘটনা আৰু তাৰ 4 মাহৰ পিছতে পুনৰ চাকৰি ঘূৰাই পাইছে এইগৰাকী গুণ্ডাৰূপী ওচি ভাৰ্গৱ বৰবৰাই পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত ভয়ংকৰ হাৰত মৃত্যু হৈছে বন্য জীৱ-জন্তুৰ মোদীৰ ৰাজ্য গুজৰাটত বিগত 2 বছৰত মৃত্যু হৈছে 286টা সিংহ আৰু 456টা নাহৰ ফুটুকী বাঘৰ আৰু এই বিষয়টোক লৈ এতিয়া চিন্তিত বিশেষজ্ঞ আৰু প্ৰকৃতিপ্ৰেমী গুজৰাটত ভয়ংকৰ হাৰত মৃত্যু হৈছে বন্য জন্তুৰ গুজৰাটত যোৱা 2টা বছৰত মৃত্যু হৈছে 286টা সিংহ আৰু 456টা নাহৰ ফুটুকী কালি গুজৰাট বিধানসভাত বন মন্ত্ৰী মুলুভাই বেৰাই এই সন্দৰ্ভত কয় যে বিগত 2 বছৰত ৰাজ্যখনত 286টা এছিয়াটিক সিংহ
আৰু 456টা নাহৰ ফুটুকীৰ মৃত্যু হৈছে। এই প্ৰাণীবোৰৰ বহুতৰে মৃত্যু হৈছিল অস্বাভাৱিক কাৰণৰ বাবে। বেৰাই লগতে কয় যে বিভিন্ন দুৰ্ঘটনাত 58টা সিংহ আৰু 153টা নাহৰ ফুটুকীৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কুৱাত পৰি যোৱা আৰু গাড়ীৰ খুন্দাতে অধিক জন্তুৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে গুজৰাটৰ গিৰ বনাঞ্চলতে আছে বিশ্বৰ সৰ্বাধিক এছিয়াটিক সিংহ। তথাপিও এইদৰে সিংহৰ অস্বাভাৱিক মৃত্যুৱে এক অশনি সংকেত কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে জীৱ জন্তুৰ চিকিৎসাৰ বাবে পশু চিকিৎসক নিয়োগ কৰা, পশু পৰিবহণৰ বাবে এম্বুলেন্স সেৱা আৰম্ভ কৰা আদি বিভিন্ন পদক্ষেপ লোৱা সত্ত্বেও গুজৰাট চৰকাৰে জীৱ জন্তুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হোৱা নাই। জানিব পৰা মতে গুজৰাটত 2023 চনত 121টা সিংহ আৰু 225টা নাহৰ ফুটুকীৰ মৃত্যু হয়। 2024 চনত এই সংখ্যা ক্ৰমে 165 আৰু 231টালৈ বৃদ্ধি পায়। 2020 চনৰ জুন মাহত কৰা লোকপিয়লত নিৰ্ণয় কৰা তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমান 674টা এছিয়াটিক সিংহ আছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই নেকি? ৰাজ্যত নতুনকৈ পুনৰ 14 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। বিতৰণ কৰি থকা হৈছে প্ৰপত্ৰ। আজিয়ে আপোনাৰ পঞ্চায়তত গৈ সংগ্ৰহ কৰক অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। ৰাজ্যত বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। ৰোজাৰ মাহতে হাজাৰ হাজাৰ মহিলা ওলাই আহিল প্ৰপত্ৰ ল'বলৈ। পুৱাৰে পৰা বিতৰণ হৈ আছে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। নিশা পৰ্যন্ত প্ৰপত্ৰ গ্ৰহণ কৰিলে মহিলাসকলে। নতুনকৈ ৰাজ্যৰ 14 লাখ মহিলাই পাব অৰুণোদয় আঁচনি। যদি আপুনি অৰুণোদয় আঁচনি পোৱা নাই, শীঘ্ৰেই সংগ্ৰহ কৰক প্ৰপত্ৰ। বৰাইবাৰী গাঁও পঞ্চায়ত, আলমগঞ্জ গাঁও পঞ্চায়ত, চলাইপাৰ গাঁও পঞ্চায়ত, উত্তৰ গেৰামাৰী গাঁও পঞ্চায়ত, দক্ষিণ গেৰামাৰী গাঁও পঞ্চায়ত, আখাৰীকান্তি গাঁও পঞ্চায়তত বিতৰণ হৈ আছে প্ৰপত্ৰ। আপুনি শীঘ্ৰে আপোনাৰ পঞ্চায়তত গৈ সংগ্ৰহ কৰক অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ। পৰৱৰ্তী খবৰ, অসম চৰকাৰে নতুনকৈ গঠন কৰা বিচাৰ পৰিচালনা সঞ্চালকালয়ৰ সঞ্চালকৰূপে অধিবক্তা মাখন ফুকনক নিযুক্তি। 4 মাহৰ বাবে সাময়িক নিযুক্তি দিয়া হৈছে উচ্চ ন্যায়ালয়ৰ লোক অধিবক্তা মাখন ফুকনক। আৰু এতিয়া ৰাজ্যৰ মুখ্য সচিবৰ পিছতেই সৰ্বাধিক দৰমহা লাভ কৰিব মাখন ফুকনে। পৰৱৰ্তী খবৰ, 1 মিনিটতে লাভ কৰিব ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্সক লৈ ৰাজ্যত সলনি হ'ল নিয়ম। এতিয়াৰ পৰা ড্ৰাইভিং লাইচেন্সৰ বাবে যাব নালাগে দ্বিতীয় অফিচলৈ। ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰতে পাব ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্সক লৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গাড়ী চলোৱা লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ড্ৰাইভিং লাইচেন্সৰ বাবে যাব নালাগে দ্বিতীয় অফিচলৈ। ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰতে পাব ড্ৰাইভিং লাইচেন্স। প্ৰশিক্ষণপ্ৰাপ্ত হ'লেই 1 মিনিটতে লাভ কৰিব গাড়ী চলোৱা লাইচেন্স। ৰাজ্যৰ 126টা সমষ্টিত হ'ব 126টা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ আৰু এইসমূহ চেণ্টাৰতে লাভ কৰিব লাইচেন্স। ড্ৰাইভিং লাইচেন্সক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। সমগ্ৰ ভাৰতত 116টা নতুন পৰ্যটনস্থলীত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সহযোগত বিভিন্ন আঁচনিৰ অধীনত সমগ্ৰ দেশতে 116টা নতুন পৰ্যটনস্থলীৰ উন্নয়নত অনুমোদন জনাইছে। এই আঁচনিৰ বাবদ ভাৰত চৰকাৰে 4088 কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰে বহনক্ষম আৰু দায়িত্বশীল পৰ্যটনৰ বাবে থিম ভিত্তিক সাৰ্কিটৰ ওপৰত গুৰুত্ব আৰোপ কৰা স্বদেশ দৰ্শন 2.0 আঁচনিৰ অধীনত 34টা স্থান বিকাশ হ'ব। পৰ্যটনস্থলীসমূহক প্ৰচাৰ কৰাৰ লক্ষ্যৰে বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সহায় চমুকৈ SASCI আঁচনিৰ অধীনত 40টা স্থান বিকাশ কৰা হ'ব। ইয়াৰ উপৰিও স্বদেশ দৰ্শনৰ প্ৰত্যাহ্বান ভিত্তিক গন্তব্যস্থান উন্নয়ন উপ আঁচনিৰ অধীনত 42টা পৰ্যটন কেন্দ্ৰ নিৰ্বাচন কৰা হৈছে। পৰ্যটন মন্ত্ৰালয়ে বহনক্ষম পৰ্যটন উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদানৰ লগতে দৰ্শনাৰ্থীৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে পৰ্যটনস্থলীসমূহৰ সামগ্ৰিক উন্নয়ন সাধনৰ লক্ষ্যৰে সংশোধিত স্বদেশ দৰ্শন 2.0 আৰম্ভ কৰা হৈছে।
স্বদেশ দৰ্শন আঁচনিৰ অধীনত পৰ্যটনৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৰাজ্যসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।